মৃগাংক বৰুৱা আৰু প্ৰজ্ঞা দিহিঙীয়াৰ যি গেষ্ট হাউচ আছিল হোমষ্টে আছিল তাত মহানগৰ আৰক্ষীৰ অভিযান চলিছে মৃগাংক আৰু প্ৰজ্ঞাৰ গেষ্ট হাউচত অভিযান চলাইছে ইতিমধ্যে আমি উল্লেখ কৰিছিলোঁ যে বহুকেইটা গেষ্ট হাউচ আছে গেষ্ট হাউচৰ ব্যৱসায় আছে মৃগাংকৰ আৰু তাৰ পিছতে যেহেতু গেষ্ট হাউচতো কিছু অনৈতিক কাম কাজ চলে বুলি বিভিন্ন অভিযোগ উত্থাপিত হৈছিল তাৰ পিছতে আৰক্ষীৰ অভিযান তদন্ত প্ৰক্ৰিয়াটো সুস্থিৰ গতিত আগবাঢ়িব লাগিব তদন্ত প্ৰক্ৰিয়াত কোনো ত্ৰুটি থাকিব নালাগিব যদি কোনোবা দোষী হয় এই গোটেই ঘটনাক্ৰম যদি দুৰ্ঘটনা নহয় কিবা পৰিকল্পিত হত্যা বা কিবা যদি হয় তাৰ বাবে যিমানখিনি তদন্তৰ যিমান গভীৰতালৈ যাব লাগে সেয়া যাব লাগিব বুলি আজিৰ মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছিল আৰু এই মুহূৰ্তত মোৰ সতীৰ্থ ৰাজদীপ চেতিয়া ফুকনৰ লগত মই যোগাযোগ স্থাপন কৰিব বিচাৰিম ৰাজদীপ মৃগাংক বৰুৱাৰ হোমষ্টেত এই মুহূৰ্তত আৰক্ষীৰ অপাৰেশ্যন চলিছে মই তথ্যখিনি জানিবলৈ চেষ্টা কৰিম সুনীত কুমাৰ ভূঞা ক'ব লাগিব যে যিটো বিতৰ্কিত মৃগাংক বৰুৱা আৰু প্ৰজ্ঞা দিহিঙীয়াই চলোৱা হোমষ্টে যিটো আছে ভিআইপিত এই ভিআইপি ৰোডত থকা সেই হোমষ্টেটোত বৰ্তমান অভিযান চলিছে দিছপুৰ আৰক্ষীৰ আৰু গোটেই কথাটো হৈছে সেই হোমষ্টেটোৰ পৰাই গোটেই কথাটোৰ লিংক আছে গোটেই ঘটনাটোৰ সৈতে কাৰণ হোমষ্টেটোৰ জৰিয়তেই হোমষ্টেটোলৈ আহিয়ে আনায়াতুল ৱাদুদ চিনাকি মৃগাংকৰ প্ৰজ্ঞাৰ সৈতে আৰু সেই হোমষ্টেটোলৈ অহাৰ বাবে গায়ত্ৰীও চিনাকি মৃগাংকৰ প্ৰজ্ঞাৰ সৈতে আৰু শেষতকৈ এই মৃগাংকৰ প্ৰজ্ঞাৰ যি ফ্ৰেণ্ড বা বান্ধৱী নম্ৰতা সেই নম্ৰতাক অৱশেষত সেই তেনেকেই নম্ৰতাৰ হয়তো চিনাকি হৈছিল মৃগাংকৰ প্ৰজ্ঞাৰ যিটো হোমষ্টে আছিল সেই হোমষ্টেটোত যিটো দীপাৱলীৰ যিটো পাৰ্টি এৰেঞ্জ কৰা হৈছিল সেই পাৰ্টিটোতে চিনাকি হৈছিল নম্ৰতাৰ সৈতে আনায়াতুল ৱাদুদ আৰু গায়ত্ৰীৰ গতিকে গোটেই ঘটনাটোত যিহেতু লিংক আছে সেই ঘটনাটোৰ আধাৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে অসম আৰক্ষীকো এটা প্ৰাথমিক তদন্ত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে গতিকে অসম আৰক্ষীয়ে সেই তদন্ত দিছপুৰ আৰক্ষীয়ে আৰম্ভ কৰিছে আৰু প্ৰথম পদক্ষেপ হিচাপে দিছপুৰ আৰক্ষীয়ে ইতিমধ্যে মৃগাংক বৰুৱা আৰু প্ৰজ্ঞাৰ যিটো হোমষ্টে আছে যিটো এয়াৰবিএনবি সেই এয়াৰবিএনবিটোত অভিযান চলাইছে আৰু সেই এয়াৰবিএনবিটো সুনীত কুমাৰ ভূঞা মই এটা কথা কওঁ সেই এয়াৰবিএনবিটোৰ সৈতে কিন্তু বহু বাঘা মানুহ বহু জনপ্ৰিয় মানুহৰ নাম আছে জড়িত আছে কাৰণ সেই এয়াৰবিএনবিটোত থাকিবলৈ বা সেই এয়াৰবিএনবিটোলৈ যোৱাৰ সূত্ৰেই বহু বাঘা মানুহৰ চিনাকি আছে মৃগাংক বৰুৱাৰ সৈতে মৃগাংক বৰুৱাই কালি অফ কেমেৰা আমাক এই কথাবোৰ কৈছিল বহু জনপ্ৰিয় গায়কৰ মেনেজাৰৰ কথা কৈছিল আন কাৰোবাৰ কথা কৈছিল আমুকক চিনি পাওঁ তামুকক চিনি পাওঁ সেইবোৰ ৰেকৰ্ড অন কেমেৰা নহয় সেইবোৰ ৰেকৰ্ড নাই কিন্তু অফ কেমেৰা সি মোৰ আগত কৈছিল কালি যেতিয়া আমাৰ প্ৰতিদিন টাইমৰ কাৰ্যালয়লৈ আহিছিল তেতিয়া কৈছিল যে মোৰ আমুকৰ চিনাকি মই সুধিছিলো যে কেনেকে চিনাকি তোমাৰ তেওঁলোকৰ সৈতে যে তেতিয়া কৈছিল মোৰ ব্যৱসায় সূত্ৰে চিনাকি মৃগাংকৰ কোনো বেলেগ ব্যৱসায় নাই মৃগাংকৰ মূল ব্যৱসায়টো হৈছে এয়াৰবিএনবি হোমষ্টে আৰু গেষ্ট হাউচ এতিয়া কথাটো হৈছে মৃগাংকৰ ঘৰৰ পৰিয়ালৰ সৈতে মই ঘৰৰ ওচৰ চুবুৰীয়াৰ সৈতে যোগাযোগ কৰি এটা খবৰ পাইছিলো সুনীত কুমাৰ ভূঞা কালি যে মৃগাংকৰ কেৱল এটা গেষ্ট হাউচ নহয় মৃগাংকৰ হেঙেৰাবাৰী আৰু গণেশগুৰিটো সম্ভৱতঃ দুটা গেষ্ট হাউচ আছে তাৰ ভিতৰত এটাত কাম চলি আছে আৰু কোনোবা এটা বৰ্তমান চলি আছে তিনিটামান গেষ্ট হাউচ তেওঁৰ আছে আৰু সেই গেষ্ট হাউচবোৰত কি কাম চলে বা এইবোৰ অ'য়' বা এয়াৰবিএনবিৰ যিবোৰ ৰুম সেই ৰুমবোৰত কি কাম চলে সেয়া নকলেও সকলোৱে জানে গুৱাহাটী মহানগৰীত গলিয়ে এতিয়া অ'য়' ৰুম হোমষ্টে এয়াৰবিএনবি গতিকে তাত কেনেধৰণৰ কি কাম চলে সেয়া সকলোৱে জানে গতিকে মৃগাংক বৰুৱাৰ ওপৰত গোটেই বিষয়টোতে মৃগাংক বৰুৱাৰ ওপৰত প্ৰশ্ন চিহ্ন আছে সুনীত কুমাৰ ভূঞা গোটেই বিষয়টোত আটাইতকৈ ৰহস্যত থকা মানুহ দুজনেই তেওঁলোক হৈছে এগৰাকী হৈছে গায়ত্ৰী আৰু এগৰাকী হৈছে মৃগাংক আনায়াতুল ৱাদুদ কেৱল মাত্ৰ সন্মুখত আনায়াতুল ৱাদুদ যিহেতু বিধায়ক পুত্ৰ গতিকে আনায়াতুল ৱাদুদৰ নামটো আহি আছে কিন্তু তাৰ তলত যদি সুনীত কুমাৰ ভূঞা ক'বলৈ যাওঁ তেনেহ'লে মৃগাংকৰ আৰু যিগৰাকী গায়ত্ৰী তেওঁলোকক মূল জেৰা কৰিব লাগিব তেতিয়াহে গোটেই ঘটনাটোৰ কথাবোৰ ওলাব কাৰণ গায়ত্ৰীৰ কথাবোৰ সম্পূৰ্ণৰূপে অমিল গায়ত্ৰীৰ কথা আৰু আনায়াতুল ৱাদুদৰ কথাৰ মাজত অমিল আছে গায়ত্ৰীয়ে এবাৰ কয় মই বাৰ জৰিয়তে চিনাকি এবাৰ কয় মই আনায়াতুলৰ জৰিয়তে চিনাকি গোটেই কথা বতৰাবোৰত তফাত আছে এতিয়া নংপুৰ আৰক্ষীয়ে কেনেকে সোধা পোছা কৰিছে আমি নাজানো কিন্তু আমি আশা কৰিছোঁ দিছপুৰ আৰক্ষীয়ে সোধা পোছাটো তদন্তটো খুব ক্ষিপ্ৰতাৰে খুব ভালকে কৰিব লাগিব খুব পুংখানুপুংখভাৱে তেওঁলোকক সোধা পোছা যদি কৰে তেতিয়াহ'লে হয়তো গোটেই কথাবোৰ ওলাব দুৰ্ঘটনাই হওক বা পৰিকল্পিত ঘটনাই হওক কিন্তু গোটেই ঘটনাটোত যে এটা ক'লা অধ্যায় জড়িত হৈ আছে সেই কথা এক প্ৰকাৰ গোটেই ঘটনাটোৱে নিশ্চিত কৰিছে কাৰণ ৩৯ বছৰীয়া এগৰাকী বিবাহিত লোকৰ এই ২২, ২৩, ২৪, ২৫ বছৰীয়া যুৱক যুৱতীৰ সৈতে যিটো সম্পৰ্ক যিটো ঘনিষ্ঠতা সেই ঘনিষ্ঠতাটো আচলতে কেনেকুৱা সেই ভিতৰৰ কাৰণবোৰ এতিয়া পোহৰলৈ আনিব পাৰিব আৰক্ষী যদি সূক্ষ্মভাৱে তদন্ত কৰে
গতিকে আৰক্ষীৰ যিটো প্ৰথম পদক্ষেপ সেয়া খুব আদৰণীয়। এই মৃগাংকৰ গেষ্ট হাউচটোত যিটো অভিযান চলিছে সেই গেষ্ট হাউচটোত অভিযান চলোৱাৰ উপৰি মই শোণিত কুমাৰ ভূঞাই কওঁ যে মৃগাংক আৰু যিগৰাকী গায়ত্ৰী সেই মৃগাংক আৰু গায়ত্ৰীক মূলতঃ জেৰা কৰিব লাগিব। মৃগাংক আৰু গায়ত্ৰীক জেৰা কৰিলে গোটেই কথা বতৰাবোৰ ওলাব। কেৱল মাত্ৰ আমি আনায়াতুল ৱাদুদ কৈ আছো, কিন্তু আনায়াতুল ৱাদুদৰ উপৰিও গোটেই ঘটনাটোত আটাইতকৈ ৰহস্যজনক মানুহগৰাকীয়ে হৈছে গায়ত্ৰী। গায়ত্ৰীৰ কথা বতৰা তফাত আছে। গায়ত্ৰী আপুনি যদি আনায়াতুল ৱাদুদৰ ফেচবুক প্ৰফাইলটো চাই এনেকুৱা এখন ফটো নাই শোণিত কুমাৰ ভূঞা য'ত গায়ত্ৰীৰ তাত ৰিয়েক্ট নাই, য'ত গায়ত্ৰীৰ তাত এটা লাইক নাই, তেনেকুৱা ধৰণৰ এখন ফটো নাই। গতিকে আনায়াতুল ৱাদুদৰ লগত যে গায়ত্ৰীৰ অতি ঘনিষ্ঠ সম্পৰ্ক আছিল সেয়া নিশ্চিত। গতিকে আনায়াতুল ৱাদুদৰ হৈ গায়ত্ৰীয়ে কেনেকুৱা কাম কৰিছিল, আনায়াতুল ৱাদুদৰ গায়ত্ৰী ক'বলৈ গ'লে কিবা ঘনিষ্ঠ ঘৰুৱা চিনাকি আছিল নে তেওঁৰ লগত অতি ঘনিষ্ঠ কিবা সম্পৰ্ক আছিল নে আনায়াতুল ৱাদুদৰ গায়ত্ৰী ক'বলৈ গ'লে শুনিবলৈ বেয়া, কিন্তু আনায়াতুল ৱাদুদ এগৰাকী বিবাহিত মানুহৰ তেওঁ প্ৰেয়সী আছিল নেকি, এই কথা বতৰাবোৰ কিন্তু পোহৰলৈ আহিব লাগিব। গতিকে গোটেই ঘটনাটোৰ যিটো তদন্ত নিষ্পক্ষীয়ে কৰিছে শোণিত কুমাৰ ভূঞা, এই তদন্তটো অত্যন্ত ভাল বা প্ৰশংসনীয় পদক্ষেপ। এই গোটেই ঘটনাটোৰ তদন্ত আগবঢ়াৰ ক্ষেত্ৰত এই অভিযানটো। গতিকে এতিয়া আৰক্ষীয়ে কেনেকুৱা কি ক্লু পায় গোটেই বিষয়টো সন্দৰ্ভত, মৃগাংকহঁতক জেৰা চলাব যিহেতু এতিয়া এয়াৰবিএনবিটোত অভিযান চলোৱাৰ পিছত তেতিয়া সেয়া লক্ষণীয় হ'ব। কিন্তু মই আকৌ কৈছো মূল গোটেই ঘটনাটোৰ ৰহস্যজনক মানুহগৰাকী হৈছে গায়ত্ৰী বৰা নামৰ মঙলদৈৰ সেই ব্লক চক বুলি যিটো কথা কৈছে তেওঁৰ ঘৰৰ ঠিকনা, সেই ব্লক চকত থকা সেই গায়ত্ৰী বৰা তেওঁ এগৰাকী CA বুলি কৈছে, তেওঁ এখন ফাৰ্মত কাম কৰোঁ বুলি কৈছে, কিন্তু গোটেই কথা বতৰাবোৰ ৰহস্যজনক শোণিত কুমাৰ ভূঞা। গতিকে এই ক্ষেত্ৰত গায়ত্ৰীক জেৰা কৰিলে হয়তো বহু কথা ওলাই পৰাৰ সম্ভাৱনা আছে। সেয়া আছিল ৰাজদীপ চেতিয়া ফুকন। ৰাজদীপ, মই এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। পুনৰবাৰ কৈছোঁ যে মৃগাংকৰ হোমষ্টেত অপাৰেশ্যন চলিছে, অভিযান চলাইছে আৰক্ষীয়ে, আৰু তদন্ত যিহেতু অতি ক্ষীপ্ৰ আৰু সঠিকভাৱে লৈ যাবলৈ আগবঢ়াই নিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে। তাৰপিছতে এই অভিযান যদি কিবা সন্দেহজনক কিবা উদ্ধাৰ হয় সেয়া আমি